ৰাইজে ভাল হৈছে বুলি ভাবে, আমাৰ ওপৰত যদি আস্থা আৰু বিশ্বাস আছে, অহা 5 বছৰ আৰু ভাল কাম কৰিব পাৰিব বুলি তাৰ আধাৰতহে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো। কোনো এটা কামৰ আমুকটোৱে কৰিম, দলং, স্কুল, কলেজ ইত্যাদিৰ কথা নকওঁ। যোৱাবাৰ যিখিনি কথা কৈছিলোঁ 5 বছৰত কৰিম বুলি, আমি সেই কামখিনি 2 বছৰত কৰি সমাপন কৰিছিলোঁ। এইবাৰ এই 5 বছৰৰ কাৰ্যকালৰ আস্থা আৰু বিশ্বাসক মূলধন হিচাপে লৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। আৰু আমি এটা কথা আশা কৰিছোঁ যে সমগ্ৰ জিলাখনতে এইবাৰ নিৰ্বাচন এক ব্যতিক্ৰমী নিৰ্বাচন হওক, সুস্থ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা হওক, অশালীন শব্দৰ ব্যৱহাৰ, অশ্লীল শব্দৰ ব্যৱহাৰ, প্ৰাৰ্থীৰ ব্যক্তিগত আক্ৰমণ, ভুৱা প্ৰচাৰ, মিছা প্ৰচাৰ, এইখিনি আমিতো নকৰোৱেই। বৰঞ্চ মই আহ্বান জনাওঁ বিৰোধীৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলেও আমাৰ বিৰুদ্ধে সঁচা কথা ক'লে আমাৰ আপত্তি নাই। যদি কয় যে বিশ্বজিৎ ফুকনে এখন দলং বনাব লাগিছিল, দৈয়াং নদীত বনাব পৰা নাই, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু ভুৱা প্ৰচাৰ, অপপ্ৰচাৰ আৰু ব্যক্তিগত আক্ৰমণৰ পৰ্যায়লৈ নোযোৱাকৈ এক সুস্থ ৰাজনৈতিক পৰম্পৰা জন্ম দি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ বিষয়ে মিছা কথা নক'ব, আমাৰ ইমানেই অনুৰোধ। কিন্তু এটা কথা তাৰ লগতে কওঁ, আমাৰ বিষয়ে যদি কেনেবাকৈ অত্যাধিক মিছা কথা কয়, তেতিয়া তেওঁলোকৰ বিষয়ে আমি সঁচা কথাবিলাক ক'ম, যিবিলাক কথা আমি ক'ব নোখোজোঁ। কাৰণ তেওঁলোকৰ সঁচা কথাৰ ইতিহাস বহুত আছে, সেইখিনি কথা নিৰ্বাচনত উজ্জ হৈ থকাই ভাল, আমিও ক'ব নোখোজোঁ। আমাৰ বিষয়ে সঁচা কথা থাকিলে কোৱাত কোনো আপত্তি নাই, কিন্তু মিছা কথা, অপপ্ৰচাৰৰ পৰা দূৰত থাকি এক সুস্থ ৰাজনৈতিক পৰম্পৰা আমি জন্ম দিব লাগে। মই ভাবোঁ এই নিৰ্বাচনত শতাধিক আসন আমি ইতিমধ্যে জয়লাভ কৰিছোঁ। এতিয়া মাত্ৰ আনুষ্ঠানিকতা হেবাৰ কি হয় নাই কওকচোন? আমি 100তকৈ অধিক আসন জয়লাভ কৰিছোঁ। 100তকৈ অধিক আসন জয়লাভ কৰাৰ আনুষ্ঠানিকতা বাকী, সেই কথা আজি জনসাধাৰণে প্ৰমাণ কৰিছে, মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাই প্ৰমাণ কৰিছে, আৰু গাঁৱে ভূঞে, নামঘৰে মন্দিৰে যেনেদৰে আমালৈ আশীৰ্বাদ দি চাকি বন্তি জ্বলাইছে, এই কথাই প্ৰমাণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।